নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ। নিউজ লাইভৰ বাতৰিৰ পিছতেই ধিঙৰ দখলীকৃত 10 গাঁৱত চক্ৰ বিষয়া আৰক্ষীৰ বৃহৎ দল। বাংলাদেশী মিয়াৰ কব্জাত থকা 10 গাঁও কৃষিপাম ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি খিলঞ্জীয়া কৃষকক। আমি এটা ৰাইট পথত গৈছোঁ। আমি এইখিনি সোসাইটিক আমি জনাইছোঁ যে মাটিখিনি যেহেতু নিয়মত 15 বিঘা ইতিমধ্যে মাটি দেখা যায় যে আমাৰ অনাৰেবল হাইকোৰ্টৰ আদেশ মতে আমি ৰিষ্ট'ৰ কৰিছে যোন দখলত আছিলে। ৰিমেইনিং 265 বিঘা মাটি আমাৰ নিয়ম মতে আমাৰ কোঅপাৰেটিভ ছ'চাইটিৰ নামতে আছে। সেইখিনি মাটি কোঅপাৰেটিভ ছ'চাইটিয়ে এতিয়া যিখিনি ছ'চাইটি ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ভিত্তিত আনি পেলাই সিহঁতে আমাৰ ফাৰ্মিং আৰু আমাৰ পুখুৰী খান্দিবলৈ বিচাৰিছে। চ' সেইখিনি আমি এতিয়া কৰিব পৰা যাব। 5 জুলাইত নিউজ লাইভত সম্প্ৰচাৰ হৈছিল ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱাৰ সমীপৱৰ্তী 10 গাঁৱত কিদৰে চৰকাৰী আৰু কৃষিপামৰ নামত আবণ্টিত ভূমি দখল কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বংগমূলীয় মিয়া মুছলমানে। জাতিৰ শত্ৰুবোৰে এৰি দিয়া নাছিল 1952 চনতে পঞ্জীয়নভুক্ত 10 গাঁও কৃষিপাম। কৃষিপামৰ নামত ম্যাদীপট্টা থকা 80 বিঘা ভূমি ভয় ভাবুকিৰে কাঢ়ি লৈছিল খিলঞ্জীয়াৰ পৰা। 10 গাঁও কৃষিপাম সমবায় সমিতিৰ ভূমি কাঢ়ি লৈ ত্ৰাসৰ সৃষ্টি কৰিছিল জহিৰুল ইছলাম, হিবজুল মহম্মদ, সাদিক মহম্মদ, জিয়াউদ্দিন আৰু নজৰুল ইছলামে। শুনক কি পৰ্যায়ত খিলঞ্জীয়া ভূমিপুত্ৰক অত্যাচাৰ চলাই ধিঙৰ মাতব্বৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা আহ্বান জনাব বিচাৰিছোঁ যে 10 গাঁও কৃষিপাম সমবায় সমিতিৰ ম্যাদীপট্টা 280 বিঘা মাটি আছে। তেখেতসকলে আজি প্ৰায় 10 বছৰ ধৰি সেই মাটিখিনিত কাম কৰিব পৰা নাই। সেই 10 গাঁৱৰ ওচৰৰ গাঁৱৰ কেইজনমানে প্ৰায় 60 বিঘা মাটি দখল কৰিছে আৰু বাকী মাটিখিনিতো কাম কৰিব নিদি তেওঁলোকে সেইখিনি দখল কৰাৰ চিন্তা কৰিছে। কেইজনমান মুছলিম মাতব্বৰে তেওঁলোকক পানে মৰা ভাবুকি কিবা কিবি বহুত ধৰণৰ প্ৰদান কৰি আছে। কিন্তু যিসকল মাতব্বৰে ইতিমধ্যে ফকলেনৰ মালিকক ভাবুকি দিছে যে যদি ফকলেন নমৰ তেতিয়াতো ডিঙি কাটি দিম। গতিকে আজি অসমীয়া মানুহখিনি বিশেষভাৱে সমস্যাত পৰিছে যে কেইজনমানে সমস্যাৰ সৃষ্টি কৰিব, বাকী এতিয়া 10 গাঁৱৰ যিখিনি অসমীয়া মুছলমান মানুহে মিলিজুলি যিখন সমবায় সমিতি কাম কৰিবলৈ আহিছে আজি এটা সমস্যাৰ সৃষ্টি হৈছে। গতিকে সমস্যাটো দূৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে পালে ইয়াত সুব্যৱস্থা কৰক। 10 গাঁও কৃষিপাম সমবায় সমিতিৰ আজি বহুত দিনৰ পৰা আমাৰ এই মাটিখিনিত প্ৰায় 280 বিঘা মাটি, এই মাটিখিনিত ওচৰৰ কিছুমান দুষ্কৃতিকাৰীয়ে আহি পেলাই সদায় বেদখল কৰি জোৰ জুলুমকৈ কিছু মাটি লৈ গ'ল আৰু বাকী থকা যিখিনি মাটি আছিল এই মাটিখিনিত আমি কাম কৰিবলৈ আহোঁতেও তেওঁলোকে ধমকি দি হেৰি কৰি আঁতৰৰ পৰা ভাবুকি দি তেওঁলোকে আমাক কাম কৰাৰ পৰা উঠাই দিয়ে। নিউজ লাইভত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই সমগ্ৰ বিষয় দৃষ্টিগোচৰ হৈছিল নগাঁও জিলা আয়ুক্তৰ। ধিঙৰ 10 গাঁও সমবায় কৃষিপামৰ দখলীকৃত ভূমিৰ স্থান পৰিদৰ্শন কৰে চক্ৰ বিষয়াই। প্ৰতিশ্ৰুতি দিলে আইনগতভাৱে খিলঞ্জীয়া কৃষকক গতাই দিয়া হ'ব বাংলাদেশী আগ্ৰাসী মিয়াই দখল কৰি ৰখা কৃষিপামৰ 80 বিঘা ভূমি। ইয়াতে বেলেগ আমাৰ মানুহে বেদখল কৰি আছিলে মাটিখিনি আৰু তাৰ পাছত মানুহখিনিয়ে কোঅপাৰেটিভ ছ'চাইটি যিখিনি ফাৰ্মিঙৰ কাম যিখিনি নিয়মীয়া কাম আছিলে সেইখিনি কৰিবলৈ পৰা নাই। লগতে ল' এণ্ড অৰ্ডাৰো ইছ্যু হৈছে বুলি মোক জনাইছিলে আৰু ইয়াতে FIR দিয়া গৈছিলে জুৰীয়া আমাৰ OC-ক জনোৱা হৈছিলে। সীমা চমজাই দিয়া নোহোৱাৰ ফলত এইটো মাটিখিনি বেলেগে অলপকৈ ক্ৰমান্বয়ে যোৱা 20-22 বছৰত বেদখল কৰি আহিছিলে। চ' লোকেল পাব্লিক যিখিনি তাৰ ৰেচিডেণ্ট আছে একো কমিউনেল ভাইলেঞ্চ নোহোৱাকৈ সিহঁতে বুজা হেৰিকৈ আৰু কোঅপাৰেটিভ ছ'চাইটি মেইনলি ছ'চাইটিখনৰ অনুমতি লৈ পেলাই ৰিজলিউশ্যন লৈ পেলাই সেই মাটিখিনি কোঅপাৰেটিভ ছ'চাইটিৰ নিয়মত যিখিনি ফাৰ্মিং কৰিব পাৰে, যিখিনি ফিচাৰী কৰিব পাৰে, লেচি দিব পাৰে সেইখিনি কাম তেনেকৈ আমি আগবঢ়াবলৈ আমি সিদ্ধান্ত লৈছোঁ। নগাঁও জিলা প্ৰশাসন আৰু ধিং ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৎপৰতাৰ বাবে কিছু সকাহৰ নিশ্বাস ল'ব পাৰিছে চহা কৃষকে। কাৰণ মিয়াৰ উৎপাত আৰু অত্যাচাৰত এক প্ৰকাৰ অস্তিত্বহীন হৈ পৰিছে খিলঞ্জীয়া ভূমিপুত্ৰ। কেৱল 10 গাঁও কৃষিপামেই নহয়, ভুক্তভোগী খিলঞ্জীয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান বাংলাদেশী মিয়াই বলপূৰ্বকভাৱে দখল কৰি ৰখা 21খন সংৰক্ষিত বনাঞ্চলতো উচ্ছেদ চলাওক। নহ'লে ইহঁতবোৰে গোটেই অসমখনকেই গিলি পেলাব। 10 গাঁৱত অতি খিলঞ্জীয়া মানুহ আমি মাত্ৰ 40-50 ঘৰমান মানুহ আমি ইয়াত যেনে তেনে লুং বুলুংকৈ জীয়াই আছোঁ। গতিকে এইখিনি যদি আমাৰ এই মাটিখিনি আমাৰ যাবলগীয়া হয় তেতিয়াহ'লে আমি এই গাঁওখন ইয়াত টিকিব নোৱাৰিম। আৰু সেইকাৰণেই যাতে আমাক এই চৰকাৰে বিশেষভাৱে সহায় কৰে, বিশেষকৈ মুখ্যমন্ত্ৰীয়ে এইটোত হস্তক্ষেপ কৰি আমাৰ মাটিখিনি দি আমাৰ এই সৰু গাঁওখন এটা এই মৌজাটোত আমাৰ এইটো আলিটানি মৌজা, এই মৌজাৰ ভিতৰত মাত্ৰ আমাৰ এই 40 ঘৰমান মানুহে আমি খিলঞ্জীয়া মানুহ আছোঁ আৰু বেলেগ কোনো হিন্দু মানুহেই নাই ইয়াত। আমি এই মানুহখিনি আজি ভাগো কালি ভাগো তেনেকুৱা অৱস্থাত আছে আৰু যদি এই মাটিখিনিও গুচি যাবলগীয়া হয় তেতিয়াহ'লে আমি এই 10 গাঁৱৰ পৰা আমি উঠি যাব লাগিব। গতিকে চৰকাৰে আমাক যাতে এইখিনি উদ্ধাৰ কৰি দি গাঁওখনৰ ৰক্ষণাবেক্ষণ কৰাত সহায় কৰে তাৰ প্ৰতি মোৰ চৰকাৰৰ প্ৰতি অনুৰোধ।
অসমক গ্ৰাস কৰাৰ ভয়ংকৰ ব্লু প্ৰিণ্ট ৰচনা কৰি ৰখা জাতিৰ শত্ৰুক সময় থাকোঁতেই নিঃশেষ নকৰিলে খিলঞ্জীয়া অসমতেই অঘৰী হ'ব। কেমেৰা পাৰ্চন জগন্নাথৰ সৈতে বটদ্ৰৱাৰ পৰা কন্দৰ্প কুমাৰ কলিতা, নিউজ লাইভ।